और बम এই সরক দিছে তো আর কোন নাকি হয় মনোৰঞ্জন তালুকদাৰ মই দিয়ক মই কালি তাৰমানে কিবা এখন হেৰিত আছিলোঁ যোৰহাটত গৈছিলোঁ আহি আছিলোঁ মানুহ আছিল সেইকাৰণে নুঠলোঁ মই বোলো ৰূপমক সুধো ৰ'ব কথা হৈছে মোৰ ইলেকশ্যন নাই হয় গম পাইছোঁ এইবাৰ গতিকে মই এছেম্বলিৰ সময়ত আপোনালোকক জুলুম কৰা নাই এতিয়াতো এম এল এও মই তথাপি মই জুলুম কৰা নাই একো হ'ব দিয়ক মই লগ কৰিম আপোনাক লগ কৰিম মানে মোক এটা হেভি এমাউণ্ট লাগে দিয়ক মই একবাৰ হেৰি কৰি লওঁ মোৰ পাৰ্টনাৰ আছে না লগকেইটা লগকেইটাৰ লগত কথা পাতক মহন্তৰ লগত কথা পাতক হৰমন্তক ক'ব যে বিচাৰিছে ঠিক আছে হ'ব হ'ব দিয়ক কিন্তু 2-4 বেছি দিন হ'ব এমাউণ্টটো দিব লাগিব দেই দিয়ক হ'ব দিয়ক দুই একৰ মই কোৱা নাই দিয়ক মই কথা পাতিম দিয়ক কথা জনাব হা ঠিক আছে ময়ো দেখিছোঁ হেভি এমাউণ্ট বিচৰা বুলি এটা ক্লিপ এটা ওলাইছে কিন্তু মই এইটো অস্বীকাৰ কৰিছোঁ আৰু মই কোনো তেনেকুৱা ব্যক্তিক ফোনো কৰা নাই যিজন ব্যক্তিক মই এছেম্বলিত একুইজ কৰিছোঁ যে তেওঁলোকে চুপাৰী চিণ্ডিকেটটো চলায় সেইজন হৰ্ষ বা হৰেণ মহন্ত কাৰণ মই বিধানসভাত প্ৰথম দিনাখনেই এডজনমেণ্ট মোচন দিছিলোঁ চুপাৰী চিণ্ডিকেটৰ ওপৰত মই দিলোঁ অখিল গগৈ দিলে বিপ্লৱ শৰ্মা প্ৰতিবেদনৰ ওপৰত কংগ্ৰেছৰ পক্ষৰ পৰা দিলে উমৰাংচুৰ ওপৰত আৰু AIDFে দিলে গৈ পেলাই শেষত ডিটেনশ্যন কেম্পৰ ওপৰত সেইটো লৈ পেলাই যেতিয়া মই প্ৰথম দিছিলোঁ মোক এডমিছেবিলিটিৰ ওপৰত যেতিয়া ক'বলৈ দিয়াৰ সময়তে বিজেপিৰ গোটেই MLA বিলাক ৱাললৈকে আহি তেওঁলোকে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন আলোচনা কৰিব লাগে বুলি হুলস্থুল লগালে হুলস্থুল লগোৱাত মুখ্যমন্ত্ৰী আছিলে মুখ্যমন্ত্ৰী হস্তক্ষেপ কৰি ক'লে যিসকলে যি ধৰণে যি এডজনমেণ্ট মোচন দিছে এডজনমেণ্ট মোচন হিচাপে আলোচনা কৰিব নালাগে আদাৰ ডিভাইচত এইটো আলোচনা কৰিব পাৰিব চাৰিওটা বিভাগৰ বিষয়তে আলোচনা হোক একৰ্ডিংলি বিপ্লৱ শৰ্মা প্ৰতিবেদনৰ ওপৰত আলোচনা হ'ল যেটো সম্পৰ্কত দাবী বিজেপিও কৰিছিলে আৰু অখিল গগৈও কৰিছিলে এইটোৰ ওপৰত আলোচনা হ'ল আৰু মুখ্যমন্ত্ৰী তাৰ উত্তৰ দিলে ডিটেনশ্যন কেম্পৰ ওপৰত যেটো বিষয় আছিল সেই বিষয়টো আলোচনা হ'ল আৰু পাৰ্লামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰে উত্তৰ দিলে মই যেটো আনিছিলোঁ সিন্ডিকেট এই সিন্ডিকেট সম্পৰ্কত মই বক্তব্য তুলি ধৰিলোঁ আৰু সিন্ডিকেটটোৱে আমাৰ অসমৰ অৰ্থনীতিত এটা ভয়ংকৰ বিপদ আনিছে এটা পেৰেলেল ইকনমি ডেভেলপ কৰিছে একদম পেৰেলেল ইকনমি কাৰণ হাজাৰ কোটি টকা বলপূৰ্বক আদায় কৰে তাৰ ফলত তাৰ ইম্পেক্টটো পিজেণ্ট্ৰিত পৰে চুপাৰীৰ ক্ষেত্ৰত বিশেষভাৱে তামোলৰ দামটো কমি গৈছে অসমত এই চুপাৰী সিন্ডিকেটৰ কাৰণে যিসকল জড়িত এই সিন্ডিকেটত মই কেটাগৰিকেলি তেওঁলোকৰ নামত হৰেণ মহন্ত এই হৰ্ষ বা কয়লা সিন্ডিকেটৰ ক্ষেত্ৰতো যিসকল জড়িত তেওঁলোকৰ নাম মই তাতে মুক্তভাৱে কৈছিলোঁ আৰু কোৱাৰ পিছত আমি দাবী কৰিছিলোঁ যে আমাৰ এই যিটো ডিছকাশ্যন এই ডিছকাশ্যনৰ ওপৰত ৰিপ্লাই টু চিফ মিনিষ্টাৰে দিব লাগিব আৰু চিফ মিনিষ্টাৰে এগ্ৰী কৰিছে আৰু উমৰাংচুৰ যেটো ৰেড হোল মাইনিং হৈছে এই ৰেড হোল মাইনিঙৰ ওপৰত কংগ্ৰেছে আনিছিলে আমাৰ বক্তব্য আমি তুলি ধৰিছোঁ আৰু সিটোৰ ওপৰতো উত্তৰটো চিফ মিনিষ্টাৰে দিব এই পিৰিয়ডত চিফ মিনিষ্টাৰে উত্তৰটো দিয়া নাই 24-25 তাৰিখে উত্তৰটো দিব আৰু মই এই বক্তব্য অনাৰ পিছতেই স্বাভাৱিকতে সিন্ডিকেটৰ লগত এটা জড়িত বিশাল শক্তিশালী চক্ৰ আছে তাত হয়তো ওপৰৰ কোনোবা বিশেষ মানুহ জড়িত আছে যিবিলাক ৰাজনৈতিকভাৱে ক্ষমতাপূৰ্ণ আৰু তেওঁলোকো হয়তো জড়িত আছে থকাৰ ফলত এটা বিৰাট ৰিয়েকশ্যন হৈছে আৰু বিষয়টো যেটো সিৰিয়াছ কাৰণ এটা পেৰেলেল ইকনমি চলিলে য'ত হাজাৰ টকা এনেকৈ লুণ্ঠন হৈ আছে পাব্লিক মানি আৰু তাৰ ইম্পেক্টটো ইকনমিত পৰিছে আৰু এই বিষয়টো এটা আলোড়ন সৃষ্টি কৰিছে আৰু শেহতীয়াভাৱে যোৱাকালি দেখা পালোঁ এটা তেওঁলোকে অডিঅ' ক্লিপ এটা বনাইছে অডিঅ' ক্লিপটো বনাই পেলাই তেওঁলোকে এৰিছে যেহেতু 24 তাৰিখে বা 25 তাৰিখৰ ভিতৰত মুখ্যমন্ত্ৰী উত্তৰটো দিব তাৰ আগে তেওঁলোকে এৰিছে এৰাৰ এটা অন্য কাৰণো আমি দেখিছোঁ যোৱাকালি এছেম্বলিত ৰূপজ্যোতি কুৰ্মীৰ যিটো বিহেভিয়াৰ খেদি গৈ মাৰিবলৈ বিচৰা এই বিহেভিয়াৰটো সৰ্ব অসমতে নিন্দিত হৈছে মানুহে যথেষ্ট পৰিমাণে নিন্দা কৰিছে আৰু তাৰ ফলত এই বিষয়টো ডাইভাৰ্ট কৰাৰ কাৰণেও তেওঁলোকৰ এটা সময় সুযোগ সিহঁতে বিচাৰি আছিল এফালে উত্তৰ চিফ মিনিষ্টাৰৰ উত্তৰ আনফালে হৈছে ৰূপজ্যোতি কুৰ্মীৰ এই ধৰণৰ কথা এই কথাক লৈ পেলাই তেওঁলোকে এইটো অডিঅ'ৰ ক্লিপটো তেওঁলোকে ৰিলিজ কৰিছে যিজন মানুহৰ বিৰুদ্ধে মই এছেম্বলিত কৈ আছোঁ হৰ্ষজিৎ যিজন মানুহৰ বিৰুদ্ধে মই হৰেণ মহন্তৰ বিৰুদ্ধে এছেম্বলিত কৈ আছোঁ তেওঁলোকৰ লগত মোৰ কোনো সম্পৰ্ক থকাৰ প্ৰশ্নই উত্থাপিত হ'ব নোৱাৰে আৰু নাইও মোৰ সম্পৰ্কটো মই কৈছোঁ এইটো মোৰ টেপ নহয় মই কথাও পতা নাই এইটো পাৰ্লামেণ্টাৰী ইলেকশ্যনৰ সময়ত তেওঁলোকে পইচা খোজা বুলি কৈছে পাৰ্লামেণ্টত মই কেণ্ডিডেট আছিলোঁ খোজা বুলি কৈছে
কিন্তু এইটো যে একেবাৰে সজোৱা কথা সজাই থজাই অ'ৰ ত'ৰ বাক্য টানি আনি পেলাই তেওঁলোকে এটা বনাইছে মই এইটো চাইবাৰ ক্ৰাইমলৈকে যাম আৰু আই উইল চেলেঞ্জ ইট আৰু কালি বা পৰহি মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত উত্তৰ দিওঁতে কি কয় এই চিণ্ডিকেট সম্পৰ্কত সেই কথাটো মই শুনিব লাগিব আৰু ময়ো অলপ খা খবৰ লৈ আছোঁ কোন চক্ৰৰ পৰা এইটো বনাইছে এইবিলাক মই আইডেণ্টিফাই কৰিব পাৰিলে মই নিশ্চিতভাৱে চাইবাৰ ক্ৰাইমত যাম ছাছপিচনটো বহুত থাকে ছাছপিচন নিশ্চিতভাৱে আছে কিন্তু মই নকওঁ এতিয়া এইটো পাব্লিক কৰাৰ বিষয় নহয় মই এইটো চাইবাৰ ক্ৰাইমত যাম তেতিয়াই প্ৰয়োজন হ'লে মই প্ৰপাৰ প্ৰচিডিউৰ কৰিয়ে যাম এনে হাৱাতে কাৰোবাৰ নাম কৈ দিলোঁ এইটো উচিত নহয় সেইটোতো আছে এটা ষড়যন্ত্ৰ আছে কাৰণ তেওঁলোকে ভাবিব পৰা নাছিল যে চিণ্ডিকেটৰ দৰে এটা বিষয়ত মনোৰঞ্জন তালুকদাৰে আনিব এজনমান মোচন আনিব সেইটো তেওঁলোকৰ কল্পনাৰ বাহিৰত আছিল চামহাও বিভিন্নজন এনেকৈ জড়িত হৈ থাকে এই চিণ্ডিকেটত আৰু এই বিষয়টোত আনি দিয়াৰ লগে লগে মোৰ বাহত শিলগুটি পৰা যেন হৈছে মোৰ বাহত যেন শিলগুটি পৰিছে জাঙুৰ খাই উঠিছে ফলত তেওঁলোকে এই কোৰ 6 মাহ আগৰ পাৰ্লামেণ্টাৰী ইলেকশ্যন হৈছে 24 চনতে এতিয়া গৈ পেলাই আনি পেলাই তেওঁলোকে এইটো বনাই আনি দিছে আৰু ভাবিছে তেনেকৈ দুটা এংগুল তেওঁলোকে এইটো আমাৰ যিটো চিণ্ডিকেটৰ বিষয়টো তল পৰি যাওক ধ্ৰুৱজ্যোতি কুৰ্মীতেও অলপমান তেওঁলোকে এটা সুযোগ পাওক এইটো তেওঁলোকে ভাবিছে আৰু লগে লগে মনোৰঞ্জন তালুকদাৰক আনফালে দিবলৈ পৰা নাই এটা ডিফেম কৰি দিওঁ মই এইটো খাতিৰ নকৰোঁ মানুহেও বুজি পায় চব কথা বতৰা মানুহে জানে এইখিনিয়ে কথা আৰু